welcome chapter 4 structure of the atom part 3 এইটো চেপ্টাৰত আমি জিকেটা টপিক এইটো ক্লাছত আমি জিকেটা টপিক ডিসকাস কৰিম সেইটো বেসিক্যালি তোমাৰ চেপ্টাৰ 3 আছে মই চেপ্টাৰ 4 এপিসোড ইনক্লুড কৰিছো যাতে তোমালোকে ভালকৈ ডিটেইলছত বুজি পোৱা সো আমি লাষ্ট দুটা ক্লাছত ষ্টাডি কৰিলো about structure of atom কি হয় আমি গম পালো atom structure কেনেকুৱা হয় গম পালো atomৰ ভিতৰত কি সব atomic particles থাকে গম পালো এতিয়া আমি এইটো ক্লাছত ষ্টাডি কৰিম about atomic mass atom এটাৰ mass কেনেকৈ ওলাম এটা বহুত সৰু টাইনি পাৰ্টিকেলছ হয় তাৰ মাছটো আমি জাস্ট এনেকৈ ওয়েইং মেচিনত ওয়েইং বেলেন্সত দিটো ওলাব নোৱাৰো তো তাৰ কাৰণে বেলেগ প্ৰসিডিউৰ এডপ্ট কৰিব লাগিব সো তাৰ আগতে আমি এটা এক্সাম্পল চাই লওঁ সাপোজ আমাৰ তাতে হাতত দুটা অবজেক্ট আছে এ এটা অবজেক্ট আৰু এটা অবজেক্ট বি ঠিক আছে এটা সাপোজ আমি ওয়েৰ মাছ জানো এৰ মাছ জানো এৰ মাছ সাপোজ 10 কেজি লল আমাক এটা বি মাছ ওলাব লাগে আমি এ মাছ জানো আমি বি মাছ নাজানো বি মাছ ওলাব লাগে আমাৰ হাতত বেলেগ একো বস্তু নাই আমাৰ এখন ওয়েইং স্প্ৰিং বেলেন্স দিছে য'ত আমি মাছটো ওলাব পাৰিম সো আমি কি কৰিলো এটো 10 কেজি হয় সো আমি 10টা ভাগত ডিভাইড কৰিলো এটো ভাঙিলো এটা ভাগ 10টা ভাগত ডিভাইড কৰিলো যাতে এটা পাৰ্ট 1 কেজি হয় এই এটা পাৰ্ট ওলাই ললো এটা পাৰ্ট 1 কেজি কে এনেকৈ ডিভাইড কৰিলো এটো এটা আমি কি কৰিলো এই এটা পাৰ্ট এ ইয়াতে দিলো ওয়েট কৰিব কাৰণে আৰু বি টো দিলো ইয়াতে মেচিনত এটা যদি দুটা স্প্ৰিং বেলেন্স যদি ইকুইলিব্ৰিয়ামত থাকে যদি বেলেন্স যদি মিলি গৈছে ওয়েট মিলি গৈছে তো আমি ক'ব পাৰিম যে বি ওয়েট কিমান হ'ব বি ওয়েট হ'ব 1 কেজি ওকে তো ঠিক তেনেকৈ আমি এটমৰ মাছ মেজাৰ কৰিম এটমৰ যেতিয়া এইটো অবজেক্টৰ এইটো এক্সাম্পলত আমি বিৰ মাছ লোৱাৰ কাৰণে এৰ ৰেফাৰেন্স লৈছিলো ঠিক আমি এটমৰ মাছ লোৱাৰ কাৰণে আমি কাৰ্বন 12 আইসোটোপ ৰেফাৰেন্স লম কার্বন 12 এটা আইসোটোপ হয় আইসোটোপ মানে কি হয় মই আমি লাস্ট ক্লাসত ডিসকাস কৰিছিলো সো আমি এটম এটা মাছটো ওলাব কাৰণে কার্বন 12 আইসোটোপ হিচাপে লওঁ কার্বন 12 আইসোটোপ এটা ৰেফাৰেন্স হিচাপে লওঁ আমি কি কৰো কার্বন 12 আইসোটোপৰ তো এটা সাপোজ কার্বন 12 আইসোটোপ হয় তোমাৰ এইটো কার্বন 12 আইসোটোপ ইয়াক আমি 12টা ভাগত ডিভাইড কৰি দিলো এটা ভাগৰ ওয়েট 1 কে এটা পাৰ 1 ইউনিট কে সো এটা 12টা ডিভাইড কৰিলো কার্বন 12 টো সো এই ইন্ডিভিজুয়াল কার্বন যোনটো এটা বেলেগ পাৰ্ট যোনটো ইন্ডিভিজুয়াল পাৰ্ট ডিভাইড কৰিলো সো 12টা পাৰ্টত ডিভাইড কৰিলো 1/12 কে এটা পাৰ্টৰ ওয়েট 1 ইউনিট কে এটা বাকি যিমান এলিমেন্ট আছে এই গোটেইবোৰ এলিমেন্টৰ ওয়েট এটমিক মাস ওলাবৰ কাৰণে আমি ইয়াৰে এটা পাৰ্ট ইউজ কৰিম ওকে সো এটা সাপোজ আমি হাইড্ৰোজেনৰ মাস ওলাব লাগে তো এটা হাইড্ৰোজেন এটম প্লেস কৰিম আৰু এটা কার্বন 12 ৰ আইসোটোপ প্লেস কৰিম এটা তাকে যিমান 12টা ডিভাইড কৰিলো যদি হাইড্ৰোজেন প্লেস কৰাৰ পাছত হাইড্ৰোজেন এটমিক মাস পালো 1 তাৰ মানে এটা কার্বন 12 ফৰ এটা পাৰ্টত ইজ ইকুৱেল টু হাইড্ৰোজেন weight অফ দা হাইড্ৰোজেন এটম নেক্সট নাইট্ৰোজেন সো নাইট্ৰোজেনৰ মাস কাৰণে এটা 14 হয় এটমিক মাস 14 তাৰ মানে 14টা এনেকুৱা কার্বন 12 আইসোটোপৰ পাৰ্ট লাগিব ওকে সো আমি এনেকৈ এটমিক মাস ওলাব হয় আৰু এই যোনটো হয় এটমিক মাস যোনটো হয় এটো কার্বন 12 আইসোটোপ যোনটো ইন্ডিভিজুয়াল 1/12 ডিভাইড কৰাৰ পাছত যোনটো এটমিক মাস পাইছো যোনটো পাইছো ইয়াক কোৱা হয় এটা ইউনিটক কোৱা হয় এটো AMU ইয়াৰ মাস ধৰি লোৱা হৈছে 1 এৰ মাস যোনটো হয় ইয়াৰ কোৱা হয় 1 AMU এটমিক মাস ইউনিট AMU ফুল ফৰ্ম হ'ল এটমিক মাস ইউনিট ওকে সো এনেকৈ এটম এটাৰ মাস ডিফাইন করা হয় মাস ক্যালকুলেট করা হয় বাই ইউজিং কার্বন 12 আইসোটোপ 1/12 কার্বন 12 আইসোটোপ পৰা এটা সাপোজ আমি ম্যাগনেসিয়ামৰ মাস মেজার কৰিব লাগে সো ম্যাগনেসিয়াম এটা এটম প্লেস কৰিছো আৰু এটা কার্বন 12 দিছো সো কার্বন 12 ৰ পাৰ্ট কেটা দিছো সো কিমানটা কার্বন 12 পাৰ্ট লাগিব 24 টা লাগিব সো আমি তাৰ মানে ম্যাগনেসিয়ামৰ ওয়েট হ'ল তোমাৰ মাস হ'ল 24 AMU কাৰণ 24 টা তোমাৰ মাসটো একটু ব্যালেন্স কৰিবৰ কাৰণে সো তোমাৰ 24 টা স্প্ৰিং বেলেন্স টু বেলেন্স কৰিবৰ কাৰণে তোমাক লাগিছে 24 টা এনেকুৱা কাৰ্বন এটমৰ পাৰ্ট ওকে সো এটা ইন্ডিভিজুয়াল কাৰ্বন এটমৰ মাস কৈছিলো আমি 1 AMU সো 24 টা কিমান হ'ল 24 AMU আৰু AMU এর ইউনিট টু শর্ট ফর্ম লেখা হয় U বুলি লিখে সো এনেকৈ বাকি এটমবোৰৰ মাস ওলোৱা হয় মাস ক্যালকুলেট কৰা হৈছে সো দিস ইজ প্ৰসিডিউৰ অফ মেজাৰিং এটমিক মাস ওকে নেক্সট এটা আমি ডিসকাস কৰো এবাউট মলিকিউল এটম কি হয় আমি তো গম পালো এটা মলিকিউল কি হয় এটম নরমালি ফ্রি স্টেটত এক্সিস্ট নকৰে এটমে বেলেগ আৰু এটম বেলেগ এলিমেন্টেৰ এটম বা নিজৰ এলিমেন্টেৰ এটমৰ লগত কম্বাইন কৰি মলিকিউল ফৰ্ম কৰে যেনেকৈ
অক্সিজেন ইন্ডিভিজুৱেল অক্সিজেন এটম সিঙ্গেল এটম হিচাপে নাথাকে এক্সিষ্ট নকৰে সিহঁতে ভি বেলেগ এটা অক্সিজেনৰ লগত কম্বাইন কৰি কেমিকেল ৰিয়েকশন কৰি অক্সিজেন মলিকিউল ফৰ্ম হয় O2 okay so ইয়াকে কোৱা হয় molecules so molecule can be defined as the smallest particle of an element or a compound that is capable of independent existence and so all the property of that substance এটা আমি molecule discuss কৰিলো এটা molecular mass ওলাব লাগিব আমি atomic mass ওলাব গম পালো কেনেকৈ ওলাই এটা molecular mass ওলাম so molecular mass টো কি হয় it is sum of the individual atomic masses atomic mass এটা sum কৰিলে যোনটো of all the atoms in a molecule atom molecule এটা যিমানটা atom আছে তাৰ individual mass sum কৰাৰ পিছত যোনটো ৰিজাল্ট হ'ব সেইটো হ'ল তোমাৰ molecular mass so কেনেকৈ ওলাই আমি তাৰ ফৰ্মুলা এটা এক্সাম্পল এটা লৈ লওঁ so আমি H2 ৰ molecular mass ওলাব লাগে H2O H2 মানে water molecular mass ওলাব লাগে so atomic mass of H কিমান হয় 1 u আমি জানো atomic mass of oxygen হয় তোমাৰ 16 u so এটা H2 ৰ কিমান হ'ব H at hydrogen atom কিমানটা আছে দুটা আছে so 2 multiplied by 1 কারণ এর atomic mass 1 2 আর oxygen plus oxygen 2 oxygen atomic mass কিমান 16 so 2 multiplied by 1 plus 16 equal to 18 u so তোমার H2 atomic mass of 18 u so এনেকে sorry molecular mass 18 u so তোমালকে এনেকে molecular mass তো উলাব লাগিব from atomic mass okay next ion কাক কোৱা হয় an atom or group of atoms that carries positive or negative electric charge as a result of loss or gain one or more electrons এটা সোয়া ion মানে হল suppose এটা তোমার সোডিয়াম টো ধৰিলা সোডিয়াম এটা সোডিয়াম atom আছে হি যে ইলেক্ট্ৰন টো লুজ কৰিব এটা ইলেক্ট্ৰন টো লুজ কৰিব তাক যেটা ইলেক্ট্ৰন সোডিয়ামত থাকে তোমাৰ সোডিয়ামৰ এটমিক নম্বৰ হ'ল Na সোডিয়ামৰ এটমিক নম্বৰ 11 আমি এটো বৰ মডেল পৰ স্ট্ৰাকচাৰ কেনে লিখিব পাৰো 2 8 1 লিখিব পাৰো মানে k সেল দুটা নেক্সট l সেল দুটা আৰু ৰিমেইনিং টু 1 l সেল m সেল থাকিব আৰু ক্লোৰিনৰ তোমাৰ এটাই মাস হ'ল 17 এটো লিখিব পাৰো 2 8 and 7 ওকে এটো k সেল l সেল m সেল এতিয়া সোয়া যেতিয়া সোডিয়ামটোৱে এটা ইলেক্ট্ৰন লুজ কৰে এটো তোমাৰ ইলেক্ট্ৰন ৰিপ্ৰেজেন্ট কৰিছে যেটা এই m সেলৰ পৰা হি কি কব তাৰ ভ্যালেন্সি কিমান হয় তাৰ ভ্যালেন্সি মানে কম্বাইনিং ক্যাপাসিটি ই কি কৰিব বিচাৰো বেলেগ কম্পাউণ্ড ঘৰৰ কাৰণে এটো সাতটা ইলেক্ট্ৰন ল'ব নোৱাৰে ই কি কৰিব এটা ইলেক্ট্ৰন লুজ কৰিব যেতিয়া হি এটা ইলেক্ট্ৰন লুজ কৰিব তেতিয়া তাৰ কি হ'ব এটো পজিটিভ আয়ন হৈ যাব পজিটিভ চাৰ্জ হৈ যাব কিয় পজিটিভ চাৰ্জ হ'ব কাৰণ এতে নাম্বাৰ অফ 11টা ইলেক্ট্ৰন আছে আৰু 11টা প্ৰটন আছে যেতিয়া 11টাৰ পৰা এটা ইলেক্ট্ৰন গুচি যাব তো নাম্বাৰ অফ ইলেক্ট্ৰন 10 হ'ব তেতিয়া নাম্বাৰ অফ ইলেক্ট্ৰন 11 তো এটা প্ৰটন বেছি আছে তো প্ৰটন পজিটিভলি চাৰ্জ এখানে এটো সোডিয়াম আয়ন তো হৈ যাব এটো সোডিয়াম তো পজিটিভলি চাৰ্জ হ'ব যেটো পজিটিভলি চাৰ্জ যেটো ইলেক্ট্ৰন লুজ কৰাৰ পিছত যেটো এলিজনটো ফৰ্ম হৈছে এটম স্ট্ৰাকচাৰ এক কোৱা হয় আয়ন ইয়াক পজিটিভ আয়ন ঠিক আছে সিমিলাৰলি ক্লোৰিনে কি কৰিব ক্লোৰিনৰ 7টা ইলেক্ট্ৰন আছে লাস্ট সেলত সো কি কৰিব সাতটা তো লুজ কৰিব নোৱাৰে সো এটা হি একসেপ্ট কৰিব গেইন কৰিব এটা ইলেক্ট্ৰন গেইন কৰাৰ পিছত কি হ'ব তা এটা ইলেক্ট্ৰন এটা বাঢ়ি যাব কম্পেয়াৰ টু প্ৰটন তোমাৰ 17টা থাকিব আৰু ইলেক্ট্ৰন হৈ গ'ল তোমাৰ 18টা গেইন কৰাৰ পিছত সো 18টা ইলেক্ট্ৰন হৈ যোৱাৰ পিছত কি হ'ল তোমাৰ নাম্বাৰ অফ ইলেক্ট্ৰন এটা বেছি আছে সো ই কি হ'ব ইলেক্ট্ৰন বেছি আছে কম্পেয়াৰ টু প্ৰটন সো ই হ'ব ইলেক্ট্ৰন নেগেটিভলি চাৰ্জ সো ই হ'ব ক্লোৰিন নেগেটিভ আয়ন okay so ইয়াকে কোৱা হয় আয়ন যেটা এলিমেন্ট এটা এটম এটা ইলেক্ট্ৰন গেইন কৰে বা লুজ কৰে যাৰ পিছত যোনটো ফৰ্ম হয় তাকে কোৱা হয় আয়ন okay so negatively charged ion to কোৱা হয় anion ইটো negatively charged ion ইয়াক কোৱা হয় anion আৰু positively charged ion to কোৱা হয় cation ইটো positively charged ইয়াক কোৱা হয় cation okay next এটা আমি কেমিক্যাল ফৰ্মুলা ওলাম কেমিক্যাল ফৰ্মুলা কেনেকৈ লিখে সেইটো ডিসকাস কৰো কেমিক্যাল ফৰ্মুলাটো আমি জানো বহুত ইউজ কৰি আছো এটা কেমিক্যাল ফৰ্মুলা লিখে কেনেকৈ সেইটো আমি এতিয়া ডিসকাস কৰিম সো হাইড্ৰোজেনৰ এটমিক নাম্বাৰ কিমান হাইড্ৰোজেন এটমিক নাম্বাৰ 1 এটো হাইড্ৰোজেনটো 1 তো ব্যালেন্সি কিমান হ'ব ইয়াৰ হাইড্ৰোজেনৰ ব্যালেন্সি 1 হ'ব নেক্সট ক্লোৰিনটো আমি এনেকৈ লিখিব পাৰো 2 8 7 সো এই কি কৰিব পাৰিব এটা ইলেক্ট্ৰন গেইন কৰিব পাৰিব সো এৰ ব্যালেন্সি কিমান হ'ব 1 এলিমেন্টটো কেনেকৈ লিখিব পাৰো 2 8 3 সো এলিমেন্টে কি কৰিব পাৰিব এই তিনটা ইলেক্ট্ৰন লুজ কৰিব পাৰিব সো ইয়াৰ ব্যালেন্সি 3
এটা ফৰ্মুলাটোৰ প্ৰচিডিউৰটো কেনেকৈ লিখে আমি লাষ্ট ক্লাছত ডিছকাছ কৰিছোঁ ব'ৰ মডেলত আৰু মেগনেছিয়ামৰ এটমিক নাম্বাৰ হ'ল তোমাৰ 12 তো লিখিব 282 ইও এটা দুটা ইলেক্ট্ৰন লুজ কৰিব পাৰিব সো ইয়াৰ বেলেন্সি হ'ব 2 অক্সিজেনৰ হ'ল তোমাৰ 2 8 আছে সো 2 6 এনেকৈ লিখিব পাৰোঁ ই কি কৰিব পাৰোঁ দুটা ইলেক্ট্ৰন গেইন কৰিব পাৰিব অক্সিজেনে সো এটমিক ভিতৰৰ বেলেন্সি হ'ব 2 দুটা ইলেক্ট্ৰন কিয় গেইন কৰিব পাৰিব লাষ্টত সেল 8টা হ'ব লাগে সো 8টা হোৱাৰ দুটা ইলেক্ট্ৰন গেইন কৰিব সো ইয়াৰ বেলেন্সি হ'ল 2 এটা ইয়াতে চোৱা আমি সাপোজ হাইড্ৰো HCl হাইড্ৰোজেন আৰু ক্লোৰিনৰ ৰিঅ্যাকশন হ'ব যেতিয়া হাইড্ৰোজেনৰ বেলেন্সি কিমান 1 ক্লোৰিনৰ বেলেন্সিও 1 আৰু এটা ক্ৰস কৰি যেটা কেমিক্যাল ফৰ্মুলা লিখে এটা ক্ৰস কৰি লিখে হাইড্ৰোজেনে এটো ইয়াৰ বেলেন্সি ক্লোৰিনৰ লিখাত ক্লোৰিনে এটো ক্লোৰিনৰ তেতিয়া লিখিম ফৰ্মুলাটো এনে ক্ৰস কৰি লোৱা হয় বেলেন্সিটো সো ক্ৰস কৰিলে কি হ'ব H কেটা লিখিম এটা Cl কেটা লিখিম এটা HCl টো হ'ল ফৰ্মুলা এতিয়া সাপোজ মই এলুমিনিয়াম অক্সাইড লিখিব বিচাৰিছো এলুমিনিয়াম আৰু অক্সিজেনৰ ৰিঅ্যাকশনটো কেমিক্যাল ফৰ্মুলা কেনেকৈ হ'ব এলুমিনিয়ামৰ বেলেন্সি 3 অক্সিজেনৰ বেলেন্সি কিমান 2 এটা ক্ৰস কৰি লিখা হয় সো এলুমিনিয়াম লিখি আমি 2 Al2 আৰু অক্সিজেন লিখিম কাৰণ অক্সিজেন লিখিম 3 এনেকৈ ক্ৰস কৰি লিখা হয় ঠিক সিমিলাৰলি আৰু আমি ম্যাগনেছিয়াম আৰু অক্সিজেনৰ ৰিঅ্যাকশন লিখিব পাৰো ম্যাগনেছিয়াম আৰু অক্সিজেন ম্যাগনেছিয়ামৰ বেলেন্সি 2 অক্সিজেনৰ বেলেন্সি 2 সো ক্ৰস কৰিলে কি পাম Mg2O2 ঠিক আছে সিমিলাৰলি আৰু কি লিখিব পাৰো এলুমিনিয়াম আৰু ক্লোৰিনৰ লিখিব পাৰো এলুমিনিয়াম ক্লোৰিনৰ লিখিলে কেনেকৈ হ'ব এলুমিনিয়ামৰ বেলেন্সি 3 ক্লোৰিনৰ বেলেন্সি 1 সো এটা ক্ৰস কৰো কি লিখিব পাৰো Al1 Cl3 1 to লিখিব নালাগে AlCl3 আৰু যদি ম্যাগনেছিয়াম অক্সাইড পাছে এটা 2 to ক্যান্সেল হৈ যায় তুমি ডাইৰেক্টলি লিখিব পাৰা MgO ঠিক আছে সো এনেকৈ হয় তোমাৰ কেমিক্যাল ফৰ্মুলা লিখা হয় প্ৰচিডিউৰ ওকে সো প্ৰচিডিউৰটো মনত ৰাখিবলৈ সিম্পল হয় বহুত জাস্ট বেলেন্সি ওলাব লাগিব আৰু তাক ক্ৰস কৰি দিব লাগে ওকে নেক্সট এটা আমি ডিসকাস কৰো মোল কনসেপ্টত কি হয় এতিয়া চোৱা এটমবোৰ বহুত টাইনি বহুত সৰু পাৰ্টিকেলছ হয় এতিয়া কেমিক্যাল ৰিঅ্যাকশন হয় বা যিকোনো এটা বস্তুত বহুত লাৰ্জ নাম্বাৰ অফ এটম থাকে বহুত কৰৰত মিলিয়নছ এটম থাকে আমি তো ক'ব নোৱাৰো ইমান কৰৰটা এটম 7 কৰৰৰ এটম আছে এতে বা 7 কৰৰটা 100 কৰৰটা এটম কেমিক্যাল ৰিঅ্যাকশনত পাৰ্টিসিপেট কৰিছে এনেকৈ আমি ক'ব নোৱাৰো সো তাৰ কাৰণে এই মোল কনসেপ্টটো ইউজ কৰে এই মোল এটা টাৰ্ম হয় যেটো ইউজ কৰা হৈছে যেনেকৈ আমি দোকানৰ কল কিনিব গ'লে কি কম আমি 1 ডজন কল লাগে 1 ডজন মানে কিমান হয় আমি তেনেকৈ নকওঁ যে 12টা কল দিয়ক আমি কম 1 ডজন কল এটা এজ এ ইউনিট হিচাপে কম এটা 1 ডজন মানে 12টা 12 হয় ঠিক তেনেকৈ 1 মোল মানে হ'ল 6.023 into 10 to the power 23 number of atoms okay so এটাকে কোৱা হয় মোল ইমানটা এটম মোল কোৱা হয় সো মোল আৰু এই নাম্বাৰটো 6.023 into 10 to the power 23 এই নাম্বাৰটো কোৱা হয় এভোগাড্ৰোছ নাম্বাৰ মানে এভোগাড্ৰো এজন সাইন্টিষ্ট আছিলে যোনে এই কনসেপ্টটো এই নাম্বাৰটো ফৰ্মুলেট কৰিছিলে বা এক্সপেৰিমেন্ট কৰি ডিসকভাৰ কৰিছিলে সো আমি কি কম পাৰো 1 মোল মানে হ'ল ইমান 6.023 into 10 to the power নাম্বাৰ অফ এটম ঠিক আছে এতিয়া আমি আৰু অলপ আগত ডিসকাস কৰিছিলো যে এলিমেন্ট এটা এটমিক মাস থাকে যেনেকৈ ফৰ এক্সাম্পল ধৰি লোৱা নাইট্ৰোজেন এটম এটাৰ এটমিক মাস হ'ল তোমাৰ 14 এটমিক ইউনিট AMU এটা নাইট্ৰোজেনৰ মাস 14 AMU আৰু যেতিয়া 1 মোল অফ নাইট্ৰোজেন 1 মোল অফ নাইট্ৰোজেন মানে কিমান 1 mole of nitrogen মানে কিমান 6.023 into 10 to the power 23 number of নাইট্ৰোজেনৰ মাস হ'ব তোমাৰ 14 গ্ৰাম তোমাৰ এটমিক না যেতিয়া হে এটা নাইট্ৰোজেন এটমৰ মাস হ'ল 14
EMU আৰু 1 mole of nitrogen atom মানে ইমানটা নাম্বাৰ অফ নাইট্ৰজেন এটমৰ তোমাৰ মাছ হ'ল 14 গ্ৰাম এটি তোমাৰ এনেই লিখা নহয় এটি তোমাৰ এক্সপেৰিমেন্টালি ভেৰিফাইড কৰা হয় ভেৰিফাই কৰা বস্তু হয় ওকে সদা এটমিক মাছটো সদা একে থাকে যে নাম্বাৰটো নিউমেৰিকেল ভ্যালু সদা থাকে জাস্ট ইউনিটটো চেঞ্জ হৈ যাব যেটা মোল লিখো আমি সেই বস্তুটো মনত ৰাখি এটা মোল লিখো এটা আমি গ্ৰামত লিখো আৰু যা এটা ইন্ডিভিজুৱেল এটম এটা আমি ৰিপ্ৰেজেন্ট কৰো এটা মাছৰ কাৰণে এটা আমি ইউনিটটো AMU লিখো ইউ লিখো এটা এটমৰ কাৰণে ইউ লিখো আৰু এটা মোলৰ কাৰণে লিখিম এটা গ্ৰামত লিখিম এই বস্তুটো মনত থৈ দিবা কাৰণ আমি নিউমেৰিকেল সলভ প্ৰবলেম সলভ কৰো কাৰণ এই বস্তুটো এপ্লাই হ'ব বহুতবাৰ ঠিক আছে সো আমি কি ক'ব পাৰো 1 mole of nitrogen মানে হ'ল 6.023 into 10 to the power 23 number of nitrogen atom ঠিক আছে similarly 1 mole of carbon dioxide to same hobo 6.03 number of carbon dioxide molecule ase 1 mole of carbon dioxide kiman molecule thakibo 6.023 multiplied by 10 to the power 23 number of carbon dioxide molecules thakibo okay এতিয়া যদি 2 mole বলি কও 2 mole মানে কি হলে কি হবে 2 mole of atom বা 3 mole of nitrogen বা 3 mole of nitrogen তার মানে কি হল 3 times of 6.023 into 10 to the power 23 number of atom এটা 3 times হবে ওকে সো এইটোই হল মোল কনসেপ্ট এটা আমি মোল কনসেপ্ট কি হৈছে যাতে আমি ভালকে ৰিপ্ৰেজেন্ট কৰিব পাৰো মানে প্ৰপাৰলি ৰিপ্ৰেজেন্ট কৰিব পাৰো এটম নাম্বাৰ অফ এটম টু যেনে এতিয়া আমি যদি ক'ব পাৰো এতে কেমিক্যাল ৰিঅ্যাকশন এটা হৈছে তাত ইমান 6.023 into 10 to the power 23 নাম্বাৰ অফ এটম এতে ৰিয়েক্ট কৰিছে পাৰ্টিসিপেট কৰিছে এটা এটা এলিমেন্ট এটা বস্তু এটা ইমানটা নাম্বাৰ হয় ইমান কৰ'ৰ into 10 to the power 23 নাম্বাৰ অফ এটম আছে এনেকৈ আমি ক'ব নোৱাৰো ন কাৰণ এটা বহুত লাৰ্জ নাম্বাৰ হয় এইটো ক'ব নোৱাৰো আমি সিম্পলি ৰিপ্ৰেজেন্ট 1 mole বা 2 mole বা 3 mole আছে okay so this is a way of representing number of atoms okay clear এতিয়া আমি mole concept clear আমি কেইটামান যে numerical problem solve কৰো 52 গ্রাম of helium কিমান mole আছে আমাক ওলাব দিছে so let's solve কৰো so number of moles মানে কি হল এটা আমি ওলাব লাগিব given mass কিমান দিয়া আছে 52 গ্রাম দিয়া আছে আমি helium molar mass কিমান হয় জানো আমি 4 এটা আমাক দিছে কিমান মোল কিমান হ'ব সো এটছ এটা হেলিয়াম এটমৰ মাস হল 4 ইউনিট 4 AMU আৰু এটা হেলিয়াম 1 হেলিয়াম ইউনিটৰ মাস হল 4 ইউনিট সো 1 মোলৰ কাৰণে কিমান হ'ব 1 মোলৰ কাৰণে হ'ব 4 গ্ৰাম সো এটা হেলিয়ামৰ মাস 4 ইউনিট তো 1 মোল মানে 6.03 to the 10 to the power 23 টা হেলিয়াম এটমৰ নাম মাস হ'ব 4 গ্ৰাম okay তো আমি অলপ আগত ডিসকাস কৰিছিলো এক মোলৰ ইমানটা থাকে 1 হেলিয়াম যদি 4 লিখিব পাৰো 4 ইউনিট লিখিব পাৰো এটা হেলিয়ামৰ আৰু 1 মোলৰ কাৰণে কিমান লিখিব 4 গ্ৰাম লিখিব পাৰো এটা আমি গম পালো যে 1 মোলত 4 গ্ৰাম আছে এটা হলা কৰিছে 52 গ্ৰাম মোলত 52 গ্ৰামত কিমান মোল থাকিব 4 গ্ৰামত 1 মোল আছে আৰু তোমাৰ কৰিছে 52 গ্ৰামত কিমান থাকিব সো আমি কেনেকৈ সলভ কৰিব পাৰো এটো দ্যাট ইজ নাম্বাৰ অফ মোলস মানে কিমান লিখিব পাৰো given mass by molar mass মানে কাক কোৱা হয় যোনটো mass of 1 mole of molar mass মানে mass of 1 mole 1 molar mass কিমান হয় molar mass মানে লিখে জাস্ট নরমালি 1 molar mass তো given mass তো আমাৰ দিয়া আছে 52 molar mass মানে 1 molar mass তো গম পালো 4 হয় it calculate কৰি লৈছিলো so 452 multiplied by 4 হ'ব তোমাৰ 13 so তোমাৰ হ'ব answer হ'ব 13 mole answer 13 mole next second part of question কৈছে 12.044 into 10 to the power 23 to 103 নহয় 10 to the power 23 number of helium atoms ইয়াৰ মোল কিমান হ'ব so আমি জানো যে 1 মোলত ইমানটা থাকে so ইমান 12.044 into 10 to the power 3 মোলত কিমান মোল হ'ব 12.044 into 10 to the power 23 divide by 23 হয় 6.022 into 10 to the power 23 এটো হ'ব তোমাৰ ক্যালকুলেট ক্যান্সেল গ'ল এটো ডিভাইড কৰি এটো পাম আমি 2 so 2 মোল ওকে so এনেকৈ আমি প্ৰবলেমবোৰ সলভ কৰিব লাগিব এতিয়া আমি নেক্সট প্ৰবলেমটো সলভ কৰো ইয়াত কৈছে তোমাক calculate the mass of the following
এটা সবৰ মাছ ল'ব দিছে মোক 0.5 মোল অফ নাইট্ৰজেন গেছৰ মাছ কিমান হ'ব সো আমি এটা ফৰ্মুলা ইউজ কৰি আমি আগত কি কৰিছিলো মোল ওলাবৰ মানে কি কৈছিলো 1 মোল মানে given mass by molar mass এটা তোমাক কৈছে given mass to লব দিছে তো আমি কি লিখিব পাৰো mass equal to 1 mole multiplied by molar mass লিখিব পাৰো এনেকে so mass multiplied by molar mass by number of moles এটা molar mass কিমান হবে নাইট্ৰজেন নাইট্ৰজেন atomor molar mass হয় atomor atomic mass of 14 gram so molar nitrogen gas or molar mass about 2 into 14 28 gram so 28 gram molar mass number of moles given 0.5 dia ase so eto calculate korile ami pam 28 multiplied by 0.5 14 mole okay eta next step korise 0.5 mole of nitrogen atomor mass kiman mole mass kiman hobo তো এটা সেম মোলার মাস বাই নাম্বার অফ মোলস তোমার নাইট্রোজেন এটমৰ কাৰণে তাৰ মাস হ'ব 14 আৰু মোল দি আছে 0.5 সো এটো ক্যালকুলেট কৰিলে পাম 7 গ্রাম সরি টু মাস হ'ব ন সো 14 গ্রাম টু তোমাৰ 7 গ্রাম ওকে সো এনেকে তুমি ক্যালকুলেট কৰিব লাগিব আৰু নেক্সট আৰু এটা প্ৰবলেম দিছে ইমানটা নাম্বার অফ এটম আছে ইয়াৰ মাস কিমান হ'ব ইমানটা 10 to the power 23 হ'ব এটো 10 to the power 23 3.011 in multiplied by 10 to the power 23 number of atom আছে ইমানটা atom আছে তাৰ মাস কিমান হ'ব দিছে সো প্ৰথমে আমি তাৰ মোল উলাই লম কিমান হ'ব মোল মানে হল given number of particles 3.011 multiplied by 10 to the power 23 into 6.022 multiplied by 10 to the power 23 10 to the power 23 cancel kor 3 divided by 1 by 2 মানে 0.5 mol তো number of mole দিয়া আছে 0.5 এটা আমাক দিছে mass from the mass এটা আমি ইয়াৰ mass ওলাব লাগিব নাইট্ৰজেন এটমৰ সো এইটো ফৰ্মুলা ইউজ কৰো mass multiplied by mole into molar mass তো mass mole হল তোমাৰ 0.5 এটা আমি ক্যালকুলেট কৰি উলালো molar mass হল 14 নাইট্ৰজেন এটমৰ এটো হল তোমাৰ 7 গ্রাম ওকে সো এনেকৈ তোমালোকে নিউমেৰিকেল প্ৰবলেমবোৰ সলভ কৰিবা ওকে সো এতিয়া আমি এই চেপ্টাৰটো শেষ কৰিলো চেপ্টাৰ 3 যেটো ৰিমেইনিং পাৰ্ট আছিল হোপ তোমালোকে এতিয়া বুজি পালে গোটেইখিনি কনসেপ্টটো মূল কনসেপ্ট কি হয় এটমিক মাস কি হয় মোলাৰ মাস কি হয় ওকে থ্যাংক ইউ